হাই এভৰিৱান, গুড মৰ্ণিং। আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। যদি মোৰ চেনেলত প্ৰথমবাৰলৈ চাই আছে কোনোবাই, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু লগতে বন্ধুবৰ্গৰ লগতে শ্বেয়াৰ কৰি দিব। তেন্তে ব'লক আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। এতিয়া সময় হৈছে 9টা বাজিছে আৰু হাজবেণ্ডো গ'ল, তেওঁৰ অফিচলৈ গৈছে। আমি লগতে ব্ৰেকফাষ্ট কৰি আজৰি হৈ গ'লোঁ। তেওঁ খাই বৈ গৈছে যিহেতু তেওঁৰ লগতে আমিও খাই বৈ আজৰি হৈ আছোঁ। এতিয়া আকৌ মই নিজৰ ৰুমটো চাফা কৰিবলৈ আহিলোঁ। অকণমান দৰ্জা চৰ্জাবোৰ খিৰিকীবোৰ মেলি দিছোঁ। তাত বহুত বেছি ধুনীয়াকৈ ৰ'দ চ'দ পৰিলে মনটোও ভাল লাগি থাকে আৰু ৰ'দটোত ঠাণ্ডা দিনৰ ৰ'দটো মানে বহুত ধুনীয়াকৈ পৰি থাকে ৰুমটোত, সেইকাৰণে ভাল লাগে। এতিয়া আকৌ ভাবিলোঁ দুপৰীয়াৰ কাৰণে ৰেডি কৰি লওঁ। এইখিনি ৰেডি কৰি কাটি মেলি থৈ দিওঁ আৰু লাগিলে অকণমান দেৰিকৈ বনাম। ৰঙালাও ভাজি বনাম বুলি ভাবিছোঁ। মাও যিহেতু নাই, মা গৈছে ওচৰতে নাম এভাগ আছে, তালৈ গৈছে। তো ছোৱালীয়ে মইহে খাম, তাত যিহেতু ভোজ হ'ব, তেওঁ তালৈ যাব। আৰু এইফালে আকৌ ছোৱালীক মই লিখিবলৈ দি থৈছোঁ। তাই আজি মানে গাটো ভাল নহয়, সেইকাৰণে মই স্কুললৈ নপঠিয়ালোঁ। চৰ্দি লাগি আছে, বেছিকৈ হ'ব বুলিয়ে নপঠিয়ালোঁ, যিহেতু ইমান ধূলি বালিবোৰ হৈছে নহয় ৰাস্তা পদূলিত, সেইকাৰণে নপঠিয়ালোঁ। মই বোলো আজি ঘৰতে পঢ়া, স্কুললৈ যিহেতু নগ'লাই, যিহেতু ইমান টাইম পঢ়ি থাকিবলৈ ধৈৰ্য নাথাকে, লাহে লাহে আৰু যিকণ মন কৰে সেইকণ টাইমেই পঢ়ে। এতিয়া তাকে পঢ়ি আছে। খুব চৰ্দি লাগিছে, একদম নাক মোহাই মোহাই তত পাইছেহে। যোৱাকালি ৰাতি তাইৰ টোপনি ক্ষতি, লগতে মোৰো টোপনি ক্ষতি। সাৰ পাই যায়, নাকটো বন্ধ হৈ যায়। দৰৱ চৰৱ খুৱাই মেলি আৰু কোনোমতে অকণমান কমিছে বাৰু। এতিয়া আকৌ বনাবলৈ ৰেডিয়ে কৰি দিলোঁ। ঠাণ্ডা দিনৰ সময়খিনি যেন সোনকালে যোৱা যেন লাগে ন টাইমটো, একেবাৰে এতিয়া তাইৰ লগতে অলপ টাইম গুচিয়ে গ'লগৈ। এতিয়া আহি গ'লোঁ পাকঘৰলৈ। তাইকো পঢ়াটো চাই আছোঁ আৰু লগতে মোৰ বনোৱা সিজোৱাও কৰিব লাগে, সেইকাৰণে বনোৱা সিজালৈও আহিলোঁ। এতিয়া ভাবিলোঁ ৰঙালাও ভাজিকণ সোনকালে বনাই লওঁ। তেলতে মই এনেকৈ পাঁচফোৰণ আৰু শুকান জলকীয়া দুটা দি পেলাই এনেকৈ তেল মাৰি লৈছোঁ আৰু হালধি দি দিছোঁ তেলতে। চিম্পুলকৈ আৰু একদম বনাইছোঁ। এনেকৈ পাঁচফোৰণ দি খায়ো ৰঙালাও ভাজিকণ ভাল লাগে দেই। কেতিয়াবা আদা নহৰু খাবলৈ মন নগ'লে মানে কি হয়, পাঁচফোৰণ দি বনাওঁ মই, তেনেকৈয়ে চিম্পুলকৈ বনাওঁ, খাই কিন্তু ভাল লাগে। আৰু এনেও ৰঙালাও ভাজি খাই মই বহুত ভাল পাওঁ, সেইখনৰ লগতে মই বহুত বেছি ভাল পাওঁ। আৰু ভাতকেইটাও ধুনীয়াকৈ খাব পাৰি। কোনে কোনে ৰঙালাও খাই ভাল পায় কমেণ্টত জনাবচোন। মই কিন্তু বহুত বেছি ভাল পাওঁ দেই। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিলোঁ। এইখিনিতো তেনেই চিম্পুল, চবেই জানে ৰঙালাও ভাজিকণ বনাবলৈ। তো তথাপিও আৰু মই অকণমান ভিডিঅ' কৰি থৈ দিলোঁ তাই ভাজি বনোৱাৰ মাজতে। আকৌ তাইকো পটককৈ চাই আহিবগৈ লাগে নহয়, কি বা কৰি আছে। মনে মনে থাকিলেতো মোৰ বেছি ভয় লাগি থাকে, কি বা কৰি থাকে ৰুমটোত সোমাই পেলাই। দেখিছানে? চাওঁ গাই যাবা দেই মুখেৰে, ধুনীয়াকৈ লিখি যোৱা হা, ভালকৈ লিখিবা। এইখিনি মুখস্থ কৰিব লাগিব, সেইখিনিকে পৰীক্ষাত আহিব নহয়। এইফালে আকৌ ৰঙালাও ভাজিও ৰেডি হৈ গ'ল। এইখিনি এতিয়া নমাই পেলাই থৈ দিওঁ আৰু এইখিনি যেতিয়া মন যায় খাই থাকিম লাহে ধীৰে। কেলৈ লৈ আহিছে এইবোৰ? নতুনকৈ আনিছোঁ আকৌ, স্কুলৰ পৰা কিনি আনিছোঁ। তোমাৰ পেজবোৰ শেষ হ'বলৈ হৈছে যে, সেইকাৰণে মই আনি থৈছোঁ। এইটো যে লিখি থোৱা আছে যে কেলে? কোনখিনি? এইখিনি যে এনেকৈ সেইবোৰ লিখা নাই। মানে তাৰ ওপৰত কিবা এটা থৈ পেলাই অঁকা হৈছিলে চাগে, লিখা হৈছিলে নেকি, তাৰ চিনটোহে বহি গৈছে, লিখা নাই নহয়। বুজিলা? বুজিলোঁ। যোৱা এতিয়া লিখাকৈ যোৱা। এতিয়া দিছিলে নে সেইদিনাখন? সেইদিনাখন। বহুত ধুনীয়া। যোৱা লিখাকৈ যোৱা। ধৰিব পৰা নাই। চাইডৰ ওপৰলৈ যাওঁ। তাত মানে কি হয়, ওপৰত মায়ে এনেকৈ ধুনীয়াকৈ লাই শাক সিঁচিছিলে, কিন্তু কি হ'ব, দুখৰ কথা যে অকল দুজোপা লাই শাকহে ওলাইছে। মানে সেই দুজোপাতে আৰু কালি মই দেখিলোঁ, তাকে বোলো আজি লৈ যাওঁ। ইমান শালিকাকেইটা চিঞৰিছে, তাকে লৈ যাওঁ বোলো। অকণমান মানে কি হয়, তেলত যে এনেকৈ দি পেলাই জাষ্ট ফ্ৰাই কৰি নিমখ অকণমান দি যে ফ্ৰাই কৰা হয় যে, সেনেকৈ খাই ভাল লাগে। মানে মই বহুত ভাল পাওঁ সেনেকুৱা খাই, সেইকাৰণে দীঘল দীঘলকৈ পাতটো ৰাখি পেলাই যে খোৱা হয়, সেইটো খাই মানে বহুত বেছি ভাল লাগে। তাকে বোলো লৈ আহোঁগৈ, পাওঁ নে নাপাওঁ ঠিক নাই। এইবোৰ পোকবোৰে খাই পেলাই, সেইকাৰণে মানে নাপাওঁৱেই। কিন্তু চাওঁচোন বাৰু পাওঁ নে নাপাওঁ। দুজোপাও নহয়, দুজোপা যে দুজোপা একেবাৰে এই ডাংডাল, ইয়াৰে বোলো পাত দুটামান ছিঙি লওঁ।
একেবাৰে টকালি লোৱা নিচিনাকৈ লৈছোঁ আৰু দেই। এইকেইটাই হৈ যাব, ছোৱালীয়ে নাখায় যিহেতু। তাইও আকৌ এইবোৰ কি খেলিছে দেখিছেনে বাৰু? সেই তাইক আকৌ মই ভিডিঅ' কৰি থাকিব লাগে, তুমি বোলে ভিডিঅ' কৰা, মই খেলি আছোঁ নহয়, ভিডিঅ' কৰি থৈ দিয়া। তাই ভাত বনাইছে, এই ধূপৰ কাঠিবোৰ যে দেখিছে সেইখিনি হৈছে তাইৰ ভাগৰ, সেইখিনি চাওমিন মোক বনাই বনাই খাবলৈ দিয়ে। আকৌ এইবোৰ কিবা কিবি আছে সেইবোৰ মোক তাই মানে ভাত বনাব, মাংস বনাব, ধেৰ কিবা কিবি বনাব, মুঠতে সেইবোৰ বনাই বনাই আৰু মোক খাবলৈ দিয়ে। খেলাবোৰ যে দেখি সঁচাকৈ ভাল লাগে বাৰু, সৰু সৰু বস্তুবোৰ। ছোৱালীজনীক খেলিবলৈ দি মই লৰালৰিকৈ পাকঘৰলৈ আহি কেৰাহীখনে পাতিছোঁহি গেছত। তাতে তেল দি ল'লোঁ। মানে কি হ'ল, তাই কৈছে যে মই কিবা এটা খাম। তাৰপৰা মই বোলো কি খাবা? তাই কৈছে মই ফ্ৰাইড ৰাইচ খাম দেই। মই বোলো ভোক লাগিছে যদি ভাত খোৱা। তাই কৈছে নাই মই এতিয়া ভাত নাখাম, ভাত মই দেৰিকৈ খাম। তাই মানে অকণমান আমি যিহেতু দেৰিকৈ খাওঁ ভাত, সেইকাৰণে মানে তাইও মন কৰা নাই খাবলৈ। আৰু এতিয়া তাই ক'লে বোলে মোক ফ্ৰাইড ৰাইচ বনাই দিয়া যোৱা অকণমান, এনেকৈ কৈছে আৰু। মই বোলো ঠিক আছে তুমি খেলি থাকা, মই বনাই আনোগৈ। এইফালে আকৌ কেৰাহী পাতি তাত তেল দি পেলাই তাতে পিঁয়াজ দি দিছোঁ অকণমান, আৰু জলকীয়া, শুকান জলকীয়া আৰু এনেকৈ দি দিছোঁ গোটা গোটাকৈ, জ্বলা পাব যিহেতু কাটি দিলে। আৰু এটা অকণমান ডাঙৰ চাইজৰ আলু কাটি দিছোঁ আৰু এনেকৈ দেখুওৱাৰ ধৰণে। ঢাকন লগাই দিলোঁ, অকণমান সিজিবলৈ দিলোঁ। এইখিনি সিজিয়ে গ'ল। ইয়াৰ পৰাও মই অকণমান আলু কাঢ়ি থৈ দিছোঁ দেই। ছোৱালীজনী আহি দেখিলেহি, তাই ক'লে যে মই ভাতৰ লগতো খাম, তুমি অকণমান থৈ দিয়া। তাৰপৰা এয়া কাঢ়ি পেলাই আৰু এতিয়া ভাত দি দিছোঁ। তেনেই চিম্পল, যিহেতু আলু দি দিলে মানে তাই বহুত বেছি ভাল পায়, ধুনীয়াকৈ খাব বিচাৰে মানে বস্তুটো, সেইকাৰণে আলু দি পেলাই বনাই দিছোঁ আৰু চিম্পলকৈ। এইখিনি ৰেডিয়ে হৈ গ'ল। ইফালে আকৌ দুটা বাটিত ৰেডি কৰি ল'লোঁ, দুইজনীয়ে খাই ল'ম। আৰু আজিলৈ ইমানেই, বাই।